কালি দুজন উলংগ বাবা ইয়ালে আহিছে ধৰ্মৰ নামত অন্ধভক্তৰ নামত ধৰ্মৰ নামত বিক্ৰী কৰিবলৈ ভণ্ডামি কৰিবলৈ যোৰহাটত আহিছে যেহেতু কালি আমি সন্ধিয়াৰ কাৰণে একো এটা কৰিব নোৱাৰিলোঁ কিন্তু আজি আমি সমূহ যোৰহাটীয়াৰ সমাজখন লগ লাগি সম্পূৰ্ণ দল সংগঠন লগ লাগি আমাৰ সংবাদ মাধ্যমৰ সকলো লগ লাগি আমি এটা প্ৰতিবাদ সৃষ্টি কৰিছোঁ যাতে এনেকুৱা উলংগ বাবাৰ ভণ্ডামি আমাৰ যোৰহাটত চলিবলৈ নিদিওঁ যোৰহাট বুলিয়ে নহয় মই শিৱসাগৰ তিনিচুকীয়া লখিমপুৰ সকলোকে আহ্বান জনাইছোঁ ইয়াৰ বিৰোধিতা কৰক সকলোৱে কাৰণ আমাৰ নাৰী আৰু পুৰুষৰ মাজত একো বিভেদ নাইকিয়া কৰিছে নাৰী সমাজখনক কলংকিত কৰিছে আৰু পুৰুষসকলকো কৈছোঁ আপোনালোকৰ অস্তিত্বই নাইকিয়া কৰি পেলাইছে এনেকুৱা উলংগভাৱে আহি পেলাই দিছোঁ ইয়াৰ পৰা যাতে এইখিনি বন্ধ কৰক অসমত এইবিলাক নচলিব আপোনালোকৰ অসমত বৰ্তমান এনেকুৱা পৰিস্থিতি হৈ পৰিছে কোনোবাই লেংটা হৈ গৈছে কোনোবাই নগ্ন হৈ গৈছে কোনোবাই বাবা হৈ মানুহক বুজাবলৈ ধৰ্ম প্ৰচাৰত নামি পৰিছে একাংশ নগ্ন হয় যিয়ে যাৰ ধৰ্ম যেনেকে প্ৰচাৰ কৰিব পাৰে সেয়াত আমাৰ কোনো আপত্তি নাই কোনো এজন মানুহ হৈ কিবা ধৰ্ম প্ৰচাৰৰ নামত বা বেলেগ কিবা কাৰোবাক সন্তুষ্ট কৰিবলৈ যদি এনেকুৱা ধৰ্মৰ নামত তেখেতে ঘূৰি ফুৰে নগ্ন হৈ উলংগ হৈ লেংটা হৈ এইটো কেতিয়াও সমাজে গ্ৰহণ কৰিব নোৱাৰে এই সভ্যতা সমাজৰ কোনোবাই লেংটা হৈ নগ্ন হৈ যদি ঘূৰি ফুৰে এইটো অসমৰ যিকোনো ধৰ্মৰ মানুহে এইটো মানি নলয় ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে ইয়াৰ বিৰোধিতা কৰিবই কোনো নাচাই যে এজন মানুহে এজন মানুহৰ সন্মুখত নগ্ন হৈ উলংগ হৈ তেখেতে ঘূৰি ফুৰাটো কোনো নিবিচাৰে আজি কোনোবাই বোলে বাবা হৈ অসমত ক'ৰ পৰা আহি নগ্ন হৈ ঘূৰি আছে লেংটা হৈ ঘূৰি আছে আৰু তেখেতক বুজাবলৈ চেষ্টা কৰিব বিচাৰিছে এই লোকসকল বাবা ক'ৰ পৰা আহিছে ইয়াৰ বিৰুদ্ধে সকলো ওলাই আহিব লাগে আৰু ইয়াক কেনেকে পানিশমেন্ট দিব লাগে সেইটো প্ৰশাসন আছে চৰকাৰ আছে ইয়াৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে ভণ্ডামি কৰাটো এটা সীমা থকা দৰকাৰ এনেকুৱা ভণ্ডামি নগ্ন হৈ উলংগ হৈ কোনোবাই ধৰ্ম প্ৰচাৰ কৰিব কোনোবাই ফুৰিব মুখত এইটো কেতিয়া গ্ৰহণযোগ্য হ'বই নোৱাৰে অসম তথা গোটা ভাৰতবৰ্ষ গোটা পৃথিৱীত এনেকুৱা মানুহ আছে নেকি যে নগ্ন হৈ সোসাইটিৰ ভিতৰত এনে ভাবে তেখেতে নগ্ন হৈ উলংগ হৈ ফুৰিব এইটো কোনোবাই গ্ৰহণ কৰিব পাৰে নে ভাৰতৰ সংবিধান সকলো জনজাতি জনগোষ্ঠীৰ মানুহক সমান অধিকাৰ দিছে কোনে কি খাব কোনে কি পিন্ধিব কোনে কি ধৰ্ম তেখেতে প্ৰচাৰ কৰিব সেইটো সকলোৰে মাজতে আছে কিন্তু এজন নগ্ন হৈ উলংগ হৈ তেখেতৰ ধৰ্ম হ'ব পাৰে তেখেতৰ ব্যক্তিগত কিবা হ'ব পাৰে কিন্তু নগ্ন হৈ বেলেগ ধৰ্মৰ মানুহৰ সন্মুখত বেলেগ মানুহৰ সন্মুখত বেলেগ জাতি জনগোষ্ঠীৰ মানুহ কোনোবাই পুৰুষ মহিলা সৰু সৰু ল'ৰা ছোৱালী ভাল ফেমিলিৰ সন্মুখত যদি এনেকুৱা উলংগ হৈ এজন মানুহে যায় ইয়াৰ লাজটো কাৰ লাগে চৰকাৰ তথা দল সংগঠন যিমান আছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে আৰু এইবোৰ ক'ৰ পৰা আহিছে তেখেতক উভতাই পঠাই দিব লাগে আৰু এনেকুৱা পানিশমেন্ট দিব লাগে না এজন মানুহে উলংগ হৈ এনেকুৱা ঘূৰি ফুৰাটো খুবেই লজ্জাৰ কথা বাইৰে খুবেই লজ্জাৰ কথা নগ্ন বাবাই লেংটা হৈ ধৰ্ম প্ৰচাৰ কৰি আছে একাংশই এই বাবাক আঁকোৱালি লৈছে আৰু একাংশই তেখেতক দেখি অগ্নিশৰ্মা হৈ পৰিছে কাৰণটো হৈছে যে এই সভ্যতা সমাজত অসমত বেলেগ ৰাজ্যৰ কথা বাদ দিছো বৰ্তমান অসমত লেংটা বাবা নগ্ন বাবা কাপোৰ খুলি তেখেতে ৰাস্তাই সামাজিক মাধ্যমত এই সমাজৰ ভিতৰত নগ্ন হৈ তেখেতে ধৰ্ম প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিছে এজন বাবা হ'ব পাৰে এজন সাধাৰণ মানুহ হ'ব পাৰে এজন মানুহে নগ্ন হৈ কাপোৰ খানি নাৰাখি গাত তেখেতে সমাজত ধৰ্ম প্ৰচাৰ কৰিব এইটো হৈছে তেখেতৰ ব্যক্তিগত কথা কিন্তু সমাজখনত নগ্ন হৈ আহি তেখেতে ফুৰি তেখেতে ধৰ্ম প্ৰচাৰ কৰিব কিবা কিবি কৰিব এইটো কেতিয়াও এই অসমীয়া সভ্যতা সমাজে কেতিয়াও গ্ৰহণ নকৰে যে সভ্যতা সমাজত নগ্ন হৈ কোনো মানুহে যাতে এনেকুৱা ভণ্ডামি আৰম্ভ কৰিব নোৱাৰে সেইটো আমি সদায় বিৰোধিতা কৰো আৰু নগ্ন হৈ এজন মানুহে বা এজন বাবাই বা যিকোনো এজন মানুহেই আজি সভ্যতা সমাজত নগ্নতা পৰিচয় দিয়াটো তেখেতৰ তো লাজৰ কথা নগ্ন হৈ মানুহৰ সন্মুখত ৰাইজৰ সন্মুখত ঘূৰি ফুৰাটো একেবাৰে গ্ৰহণযোগ্য নহয় অসম তথা ভাৰতবৰ্ষ গোটা পৃথিৱীতে নগ্ন হৈ কোনোবাই ধৰ্ম প্ৰচাৰ কৰিছে কোনোবাৰ কিবা নিয়ম কানুন পালন কৰিছে এতৰ ব্যক্তিগত কথা কিন্তু সভ্যতা সমাজত ওপেনলি তেখেতে নগ্ন হৈ ঘূৰি ফুৰাটো এটি কেতিয়াও গ্ৰহণযোগ্য নহয় এটো ধৰ্মৰ প্ৰচাৰত কোনোবাই কৰিছে কোনোবাই ধৰ্মক বা কোনোবাই কাৰোক বা সন্তুষ্ট কৰিবলৈ এটো হৈছে তেখেতৰ ব্যক্তিগত ব্যাপাৰ কিন্তু এই সভ্যতা সমাজত যদি কোনোবাই এনেকুৱা ভণ্ডামি আৰম্ভ কৰিছে
মই ভাবো ইয়াৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে। এটা সভ্যতা সমাজত এজন মানুহে উলংগ হৈ নগ্ন হৈ যদি এনেভাৱে তেখেতে পৰিচয় দাঙি ধৰিব বিচাৰিছে, কিবা শিকাবলৈ আহিছে, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ইয়াতো এটা ভণ্ডামি হয়, ইয়াৰ বাহিৰে আৰু একো নহয়। মই ভাবো যে এই সভ্যতা সমাজত সকলো ধৰ্মৰ জনজাতিৰ মানুহ বসবাস কৰে, কিন্তু বসবাস কৰাৰ ফলত যে এজন মানুহে আন এজন ধৰ্মৰ মানুহক শাস্তি কৰিব, কিবা বুজাবলৈ চেষ্টা কৰিব, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ভাৰতবৰ্ষৰ সংবিধানে জনগোষ্ঠীক অধিকাৰ দিছে, যিয়ে যাৰ ধৰ্ম ভাল পায় তেওঁ ট্ৰাই কৰিব পাৰে, তেওঁ পালন কৰিব, তাক ইয়াত কোনো কাৰো আপত্তি নাই, আমাৰো আপত্তি নাই। আপুনি লেংটা হৈছে, আপুনি নগ্ন হৈছে, আপুনি কাপোৰ খুলিছে, আপুনি কি কৰিছে সেইটো আপোনাৰ ব্যক্তিগত ব্যাপাৰ, কিন্তু নগ্ন হৈ এই সমাজখনক আপুনি এটা বিভ্ৰান্ত সৃষ্টি কৰিব, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ইয়াৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে, আৰু এনেকুৱা ভাবা ক'ৰ পৰা আহিছে এইবিলাকে একদম কাণত ধৰি পঠাই দিব লাগে। সেই তাত কিহৰ নগ্ন হৈ কিহৰ ধৰ্ম প্ৰচাৰ, কিহৰ কি, সেইটো আপোনালোকৰ ব্যক্তিগত হ'ব পাৰে, কিন্তু সভ্যতা সমাজত আপোনালোকে আহি এনেভাৱে নগ্ন হৈ ফুৰিব, এটি কেতিয়াও গ্ৰহণযোগ্য নহয়। ইয়াত অসমীয়া মানুহে কেতিয়াও গ্ৰহণ কৰিবই নোৱাৰে। আজি নগ্ন হৈ উলংগ হৈ কোনোবাই এনেকুৱা ধৰ্ম প্ৰচাৰ বা বেলেগ কিবা মানুহক সন্তুষ্ট কৰিবলৈ আহিছে, সেইটো তেখেতৰ ব্যক্তিগত ব্যাপাৰ। ইয়াত কিন্তু অসমত নচলে, এইবিলাক বন্ধ হ'ব লাগে। কোনো এটা ধৰ্মত নগ্ন হৈ বা কিবা এটা কৰিব পাৰিছে, কিন্তু এই সভ্যতা সমাজত বা অসমত বহুত ধৰ্ম জাতিৰ মানুহে বসবাস কৰে, সকলোৱে কিন্তু এজন মানুহে নগ্ন হৈ আৰু বেলেগ ধৰ্মৰ মানুহে চাই থাকিব, এটি কেতিয়াও গ্ৰহণযোগ্য নহয়।